আমি জৰিয়তে অসমবাসী ৰাইজলৈ আগন্তুক বহাগ বিহুৰ লগতে বৈশাগুৰ শুভেচ্ছা জনাইছোঁ। আমি আজি হনুমান জয়ন্তী উপলক্ষে আমি কণ ল'ৰা ছোৱালীবিলাক লৈ কেনে এখন শোভাযাত্ৰা আমি কৰিছোঁ। এই শোভাযাত্ৰাত তাৰমানে সৰু ল'ৰা ছোৱালীবিলাক আহি আমাৰ ইয়াতে উপস্থিত হৈছিল আৰু তেখেতসকলক লৈ কেনে আমি শোভাযাত্ৰাটো আৰম্ভ কৰিছিলোঁ। আমি হনুমান জয়ন্তীত হনুমানৰ যিটো ৰূপচৰ্চা, সেই ৰূপচৰ্চা লৈ কেনে ৰাম সীতা লক্ষ্মণ এইবিলাকৰ ৰূপচৰ্চা লৈ কেনে আমি আজি এই শোভাযাত্ৰাটো আৰম্ভ কৰিছিলোঁ। ৰাতিপুৱা আমাৰ পূজা অৰ্চনা হৈ গৈছে। দুপৰীয়া যিহেতুকে আজি স্কুল খোলা আছিলে, তাৰ কাৰণে আমি দুপৰীয়া সময় স্কুল বন্ধ হোৱাৰ পাছতহে আমি প্ৰগ্ৰামটো হাতত লৈছিলোঁ। এইখিনি তাৰমানে আজি আমি মাধৱপুৰৰ পৰা মাধৱপুৰ যিটো আশ্ৰম আছে, আশ্ৰমৰ পৰা ৰূপহী বজাৰ হৈ আকৌ আশ্ৰমলৈকে আহিছোঁ। যাব লগা আছিল আৰু দূৰলৈকে, কিন্তু গৰমৰ কাৰণে আৰু যিহেতুকে সৰু ল'ৰা ছোৱালী আমি গৰমত কষ্ট দিব নোৱাৰোঁ কাৰণে অলপমান 1 কিলোমিটাৰ জেগা মাত্ৰ আমি শোভাযাত্ৰা কৰিছিলোঁ। আমি আমাৰ ইয়াতে আশ্ৰম আছে, শিৱকালী জ্যোতিধাম আশ্ৰম। এই শিৱকালী জ্যোতিধাম আশ্ৰমৰ জৰিয়তে আমি এই হনুমান জয়ন্তীটো উদযাপন কৰিছিলোঁ। আমি এই উদ্যোগটো যিহেতুকে আমাৰ আশ্ৰমত আমাৰ স্বামীজী আছে, স্বামীজীয়ে হ'ল আমাৰ আছামী অভয়াৰণ্য নেতৃত্বত তাৰমানে আমি এই উদ্যোগটো পালন কৰিছোঁ। আৰু আমি এইতে কণ ল'ৰা ছোৱালী মোটামুটি প্ৰায় 100 উপস্থিত হৈছিলে আৰু কি বিভিন্ন বেশভূষাৰে তেওঁলোকে তাৰমানে আমি হনুমান জয়ন্তী যিহেতুকে তাতে ৰাম সীতা লক্ষ্মণ এনেকুৱা বেশভূষাৰে আহি কেনে এইফালে ধৰক ৰাধা কৃষ্ণ বেশভূষা লৈ কেনে এতিয়া আহি উপস্থিত হৈ তাৰমানে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। এইবাৰ আমি প্ৰথম এই শোভাযাত্ৰাটো আৰম্ভ কৰিলোঁ, কিন্তু পূজা অৰ্চনা প্ৰতি বছৰে হয়, কিন্তু আজি এইবাৰ প্ৰথম বছৰ আমি এই শোভাযাত্ৰাটো আৰম্ভ কৰিছোঁ। সব লাইনে তোরা লাইনে লাগ সুদা যাবি দুজনে লাইনে লাগ যত লাইন লম্বা হবে তত ভালো হবে। ওই হনুমান লাইনে ভিতরে ঢোক। আই হ্যাঁ বুঝা বুঝা অনেক ঘুরতে জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম জান্না জয় শ্রীরাম জয় শ্রীরাম ভালো পজিশন ভালো গোটা কান দাও